আজিৰ কবিতা কাংকান অয়া কবি উজ্জ্বল পাউগাম। কাংকান অয়া তই চহৰলৈ আহিছ চাবি গাঁৱৰ দৰে পোন নহয় চহৰৰ বাট। বিজুলী বাতিৰে পোহৰাই ৰাখিলেও খেপিয়াই চালে পাবি কেৱল এন্ধাৰ। কাংকান অয়া গাঁৱত পৰ নগিন খাই মাতাল হোৱা মানুহবোৰ সৎ হোৱাৰ দৰে ইয়াৰ মানুহবোৰ প্ৰকৃততে বগা নহয়। আলি আই লৃগাঙৰ সৌন্দৰ্য ইয়াত তই বিচাৰি নেপাবি গুমৰাগ ঐনিতমৰ আমেজ। কাংকান অয়া কোনোবা ছাত্ৰী নিবাসৰ আৱাসী হৈ হাঁহিৰ উৎসৱত ভাগ ল'লেও হেৰুৱাই নেপেলাবি তোৰ নিজস্বতা। তই পাহৰি নাযাবি কেঁচা মাটিৰ গোন্ধ, গাঁৱলীয়া শৰীৰ, তই যে শাওনৰ ৰোৱনী আঘোণৰ দাৱনী। কাংকান অয়া তই যাব পাৰ কাফে কিম্বা ৰেস্তোৰাঁ, খাব পাৰ চাওমিন ফুচকা, কিন্তু নাপাহৰিবি চেৱা আপিন পোৰাঙৰ মাদকতা। কাংকান অয়া চহৰলৈ আহি প্ৰয়োজনতকৈ কম কাপোৰ পিন্ধিলে ভাল নালাগিব চাগে, কথাটো ভাবিবি। ৰিবি গাচেং য়াকান এগেট এনেও তই শুৱনি। তই নহ'লেও হ'ব জীৱনানন্দ দাসৰ বনলতা গদাৰ জয়া। তইয়ে হৈ থাক মোৰ কাংকান অয়া।